নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব এইবাৰ অম্বুবাচী মেলা অৰ্থাৎ 2024 বৰ্ষ কেতিয়া হ'বলৈ গৈ আছে, ইয়াৰ সঠিক তাৰিখ, সময় বা প্ৰবৃত্তি বা নিবৃত্তি কেতিয়া হ'ব। বন্ধু বান্ধৱীসকল, প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা সমাগত। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ যে আজিৰ এই ভিডিঅ'টো কামাখ্যা মাৰ শ্ৰীচৰণত সেৱা জনাই আগবঢ়োৱা হৈছে। সেয়েহে আপোনালোকে ভিডিঅ'টো চোৱাৰ আগতে কমেণ্টত জয় মা কামাখ্যা বুলি লিখিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে অম্বুবাচী হৈছে এক বছৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষ হ'লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি অৰ্থাৎ নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱীৰ বা মা ধৰিত্ৰী ঋতুমতী হয়। সেই সময়ত হিন্দুসকলে অম্বুবাচী পালন কৰে। অৱশ্যে বিভিন্ন দিশৰ পৰা চালে এই মেলাৰ মত ভিন্ন ভিন্ন পোৱা যায়। বন্ধু বান্ধৱীসকল, অম্বুবাচীৰ প্ৰথম দিনা প্ৰবৃত্তি বুলি কোৱা হয় আৰু তাৰ পাছত 3 দিন চোৱা হিচাপে মনা হয় আৰু চতুৰ্থৰ দিনা শুদ্ধি বুলি কোৱা হয়। অম্বুবাচী সমগ্ৰ উত্তৰ পূব ভাৰততে পালন কৰা হয় যদিও গোটেই বিশ্বত ইয়াৰ সমাদৰ লাভ কৰে আৰু এই অম্বুবাচী মেলাৰ দিনকেইটা সমগ্ৰ দেশ বিদেশৰ পৰ্যটকেৰে লোকাৰণ্য হৈ পৰে মা কামাখ্যা মন্দিৰৰ দুৱাৰ। আৰু এই অম্বুবাচী মেলাৰ সময়ছোৱাত হাল বোৱা, কোৰ মৰা বা কোনো ধৰণৰ মাংগলিক কাম কাজ কৰা নহয় আৰু এই সময়ছোৱাত মঠ মন্দিৰৰ দুৱাৰ সকলো বন্ধ থাকে আৰু ঘৰুৱা নীতি নিয়ম অনুসৰি এই কেইদিন আচাৰ, টেঙা বা লোহা জাতীয় সামগ্ৰী মাটিত ৰখা নহয়। বন্ধু বান্ধৱীসকল, এতিয়া ক'বলৈ ওলাইছোঁ এইবাৰ অম্বুবাচী মেলা অৰ্থাৎ 2024 বৰ্ষত কেতিয়া হ'ব। 2024 বৰ্ষত অম্বুবাচী প্ৰবৃত্তি হ'বলৈ গৈ আছে 22 জুন শনিবাৰে। 22 জুন 7 আহাৰ সেইদিনা শনিবাৰ হ'ব আৰু সেইদিনাই হ'ব অম্বুবাচীৰ প্ৰবৃত্তি আৰু অম্বুবাচীৰ নিবৃত্তি হ'ব 10 আহাৰ 25 জুন মঙ্গলবাৰে। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছত নেক্সট ভিডিঅ'ত ক'বলৈ যাম যে অম্বুবাচীৰ সময়ত কি নিয়ম মানি চলিব লাগে। আজিলৈ ধন্যবাদ।